নমস্কাৰ, আমি বৰ্তমান আছোঁ ওদালগুৰি জিলাৰ বেংবাৰী আয়ুষ্মান আৰোগ্য মন্দিৰত। আৰু আপোনালোকে এই টোপোলা দেখিছে, এই টোপোলাবিলাক এই আশা বাইদেউ আমাৰ ইয়াৰ 5জনী আশা আছে, আজি 3জনী আহিছে। আৰু এই আমাৰ চিষ্টাৰ NM চিষ্টাৰ আছে, আমাৰ PPM আছে। আমি অভিযান চলাইছোঁ যে যক্ষ্মা মুক্ত ওদালগুৰি গঢ়াৰ কাৰণে। আমাৰ ওদালগুৰি 114টা VCDC আছে আৰু 114টা VCDCক আমি TB মুক্ত কৰিব লাগিব। আৰু TB মুক্ত যেতিয়া হ'ব তেতিয়া আমি ওদালগুৰি জিলাখন TB ফ্ৰী ডিষ্ট্ৰিক্ট হিচাপে আমি ক'ব পাৰিম। এইবিলাক আছে কফ আছে, বেমাৰীবিলাকৰ কফ, ইমান লেতেৰা বস্তুটো আমাৰ আশা বাইদেউসকলে অতি কষ্ট কৰি কঢ়িয়াই আনিছে। এতিয়া আমি এইটো লৈ ওদালগুৰিত লৈ যাম আৰু ইয়াত পৰীক্ষা কৰা হ'ব। এইদৰে আমি আমাৰ ওদালগুৰিখনক যক্ষ্মামুক্ত কৰাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। মই আশা কৰিম যে আপোনালোকে সহযোগ কৰক। আপোনাৰ অঞ্চলত থকা সন্দেহজনক যক্ষ্মা ৰোগী, যাৰ নেকি কাহ হৈ থাকে, কাহৰ লগত বুকুখন বিষাই থাকে, ৰাতি যদি জ্বৰ উঠে, তেওঁলোকক লগত লৈ যাতে আমি একেলগে তেওঁলোকৰ পৰা কফটো কালেকশ্যন কৰি পৰীক্ষা কৰাব পাৰে। পৰীক্ষা কৰাই লৈ আমি যাতে তেওঁৰ যক্ষ্মা আছে নে নাই নিশ্চিত কৰিব পাৰোঁ, তাকে আমি এটা পদক্ষেপ লৈছোঁ। এই ক্ষেত্ৰত আপোনাৰ সহায় সহযোগ আমি কামনা কৰিছোঁ। সকলোৰে সহযোগত, অকল এওঁলোকৰ সহযোগত নহয়, ৰাইজৰো সহযোগ লাগিব। সকলোৰে সহযোগক আহক, আমি ওদালগুৰিক যক্ষ্মামুক্ত জিলা হিচাপে গঢ়ি তোলোঁ। ধন্যবাদ।